তিক্ততা দূৰ হোৱা নাই কংগ্ৰেছ আৰু AIODFৰ ধুবুৰীৰ পুতক নগাঁৱত ল'বলৈ সাজু AIODF নগাঁও লোকসভাৰ উপনিৰ্বাচনক লৈ তুংগত AIODFৰ আত্মবিশ্বাস সন্মুখত নগাঁও লোকসভাৰ উপনিৰ্বাচন কংগ্ৰেছ এৰি বিজেপিমুখী হৈ বিধায়ক হোৱা প্ৰদ্যুৎ বৰদলৈ স্থানত এবাৰ এগৰাকী সংখ্যালঘু নেতাক সাংসদ কৰিবলৈ উঠি পৰি লাগিছে AIODF সংখ্যালঘু ভোটাৰে নিৰ্ণায়ক ভূমিকা লোৱা নগাঁৱত এবাৰ সংখ্যালঘুৱে ভোট নিদিয়ে কংগ্ৰেছক কাৰণ কংগ্ৰেছে হেনো বাৰে বাৰে প্ৰতাৰণা কৰিছে সংখ্যালঘুক এই আত্মবিশ্বাস আগত ৰাখি নগাঁৱক লৈ টঙালি বান্ধিছে AIODFে এবাৰ নগাঁৱৰ জনগণে AIODF দলক সুযোগটো দিব কিয়নো যোৱা বছৰো আমাৰ কেণ্ডিডেট আছিল কিন্তু নগাঁৱৰ জনগণে কংগ্ৰেছক ভোট দিলে তো কংগ্ৰেছক ভোট দি লাভ কি হ'ল প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া যিমান দিন MP আছিল পাৰ্লিয়ামেণ্টত গৈ এই নগাঁৱৰ আপোনাৰ নিপীড়িত মানুহৰ কাৰণে এষাৰো মাত নামাতিলে সংখ্যালঘুৰ কাৰণেও কোনো মাত নাই সংখ্যাগুৰুৰ কাৰণেও নাই আৰু তাত বসবাস কৰা নগাঁও লোকসভা এৰিয়াৰ যিখিনি নিপীড়িত মানুহ বঞ্চিত মানুহ সংখ্যালঘু সংখ্যাগুৰু আদিবাসী বুলিলে চাবাগানী মানুহো আছে আপোনাৰ বিভিন্ন জাতি জনগোষ্ঠী আছে কাৰো কাৰণে তেখেতে মাত নামাতিলে আৰু অৱশেষত তেখেতে বিজেপিৰ কোলাত গৈ বহিলে গতিকে কংগ্ৰেছক ভোট দি লাভ নাই এই কথাটো কিন্তু মানুহে বুজি পাই আছে বিজেপিক তো নিদিয়ে যোৱাবাৰো বিজেপিক তাত দিয়া নাই বদৰুদ্দিন আজমল 15 বছৰ তাত মাত মাতিছিল কিন্তু আজি অসমৰ নিপীড়িত মানুহৰ কাৰণে মাত মতা কোনো কণ্ঠ পাৰ্লিয়ামেণ্টত নাই সেইকাৰণে মই ভাবোঁ নগৰ জনগণে এই কথাটো তেখেতক সূক্ষ্মভাৱে চিন্তা কৰি আমাক সুযোগ দিব আৰু একমাত্ৰ UDF দলৰ পৰাই সম্ভৱ যে যিজন ব্যক্তি নিৰ্বাচিত হ'ব পাৰ্লিয়ামেণ্টত গৈ সামগ্ৰিক অসমৰ ডেভেলপমেণ্টৰ লগে লগে অসমৰ সংখ্যালঘু নিপীড়িত মানুহৰ কাৰণে সেই সকলো সমস্যাৰ কথা পাৰ্লিয়ামেণ্টত সজোৰে উত্থাপন কৰিব পাৰিব বিগত নিৰ্বাচনত AIODFতকৈ কংগ্ৰেছে অধিক ভোট লাভ কৰি বিজয়ী হৈছিল যদিও এইবাৰ ভুল নকৰে নগাঁৱৰ জনতাই এইদৰে উল্লেখ কৰি AIODFৰ প্ৰাক্তন বিধায়ক হাফিজ ৰফিকুল হুছেইনৰ যুক্তি কংগ্ৰেছে নগাঁও লোকসভাৰ আসন এৰি দিব লাগে AIODFক একচুৱেলি কংগ্ৰেছেতো এইবেলি এৰি দিব লাগিছিল কাৰণ কংগ্ৰেছৰ পৰা কোনোবা এজন বনালে বিজেপিত গুচি যায় গতিকে কংগ্ৰেছে এতিয়া সেই কংগ্ৰেছৰতো মন ইমান বহল নহয় কংগ্ৰেছে যে UDFক এৰি দিব এইটো আশা কম কংগ্ৰেছে যদি চিন্তা কৰিলেহেঁতেন যে কংগ্ৰেছৰ পৰা নিৰ্বাচিত হ'লে সুশান্ত বুঢ়াগোহাঁই কংগ্ৰেছৰ পৰা নিৰ্বাচিত হৈ বিজেপিত গ'ল ৰূপজ্যোতি কুৰ্মী নিৰ্বাচিত হৈ বিজেপিলৈ গুচি গ'ল আপোনাৰ ৰহাৰ শশীকান্ত দাস কংগ্ৰেছৰ পৰা নিৰ্বাচিত হৈ বিজেপিলৈ গুচি গ'ল প্ৰদ্যুৎ বৰদলৈ কংগ্ৰেছৰ পৰা MP হৈ বিজেপিলৈ গুচি গ'ল আকৌ কালি কোনোবা এজনক বনাব সেইজন আকৌ গৈ বিজেপিত যাব আকৌ বাই ইলেকশ্যন হ'ব 2024ত ধুবুৰীত পৰাজয় 26ৰ বিধানসভাত মিত্ৰতা নকৰিলে কংগ্ৰেছে গতিকে এইবাৰ প্ৰতিশোধ পূৰণৰ বাবে সংকল্পবদ্ধ AIODF আৰু সেই নগাঁৱত হেভিৱেট প্ৰাৰ্থী নিৰ্বাচনৰ বাবে AIODFে অনুষ্ঠিত কৰিছে ইখনৰ পাছত সিখন বৈঠক চৰ্চা অনুসৰি বৰ্তমানলৈ AIODFৰ বাছনিত উঠিছে দলটোৰ সভাপতি বদৰুদ্দিন আজমলৰ পুত্ৰ তথা প্ৰাক্তন বিধায়ক আব্দুৰ ৰহমান আজমলৰ নাম চৰ্চাত আছে আমছুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম চৰকাৰ প্ৰাক্তন বিধায়ক আশৰাফুল হুছেইন আৰু প্ৰাক্তন বিধায়ক হাজী আমিনুল ইছলামৰ নাম বৰ্তমানলৈ এইকেইটা নাম চৰ্চাত আছে যদিও সময়ত খুদ দলটোৰ সভাপতি বদৰুদ্দিন আজমলো প্ৰতিদ্বন্দ্বিতাত নমাৰ সম্ভাৱনা বুলি দলটোৰ ভিতৰত হৈছে চৰ্চা মুঠৰ ওপৰত নগাঁও লোকসভা দখলৰ বাবে অংকত ব্যস্ত AIODF পিছে AIODFৰ জল্পনা কল্পনাৰ ফলাফল কি হয় সেয়া হয়তো নিৰ্ভৰ কৰিব কংগ্ৰেছ আৰু গেৰুৱা দলৰ ৰাজনীতিৰ ওপৰতো কাৰণ বিনা যুদ্ধই নগাঁও এৰিব নিবিচাৰিব কংগ্ৰেছে আৰু লগে লগে নগাঁও দখলৰ বাবে অধিক আগ্ৰহী হৈছে গেৰুৱা দলো ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জীৱৰ সহযোগত পাৰ্থপ্ৰতিম বৰুৱাৰ ৰিপৰ্ট প্ৰতিদিন টাইম